মই সেইদিনাখনি শুই আছিলোঁ মানে প্ৰথমতে বহি আছিলোঁ বান্দাত তেওঁ ক'লে যে কি কেলে ছোৱালী আজি তই নুশুৱগৈ নি মই বোলো শুমগৈ সেনে বুলি কয় মই বিচনাত পৰোঁতে তেওঁ মানে তুচেলি মেলিকৈ টোপনিকণ আহোঁতে তেওঁ মানে ঘপকেনে একদম ধৰিলে আৰু তেওঁতো এনেও শক্তিশালী মানুহ আৰু মই ইমান আঁতৰিবও পৰাও নাই তেওঁ তাৰপিছত বিচনাখনত হেৰি ধৰিলে ধৰাৰ পিছত তেওঁ মই বোলো কি কয় বোলো এনেকুৱা কৰিব নালাগে বোলো সেইটো কৈছোঁ তই বোলে মনে মনে থাক তোক বোলে কাটি পেলাম বোলে তোক এনেকুৱা কৰিম তাৰপিছত বিচনাখনত পেলাই একদম জোৰ জবজ কৰিছে কৰাৰ পিছত তেওঁ কৈছে তোৰ ল'ৰা ছোৱালী নহয় তোৰ হেৰি তোৰ এনেকৈ দি থাকিবি আৰু কাকো নকওঁ তই ক'বলৈ হ'লে তোকে কাটি পেলাম তোক গোটেই গাঁৱৰ মানুহে কাটি পেলাব বোলে সেইটোৱে কৈছে মোক দেই তোক বোলে গোটেই গাঁৱৰ মানুহে কাটি পেলাব কাটি পেলাইনো মইতো বাচি যাম তইহে ফচি যাবি সেইটোৱে কৈছে তাৰপিছত মই মোৰ হাজবেণ্ড আহিলে হাজবেণ্ডৰ কথাখিনি ক'লোঁ তেনেকৈ এনেকুৱা ঘটনা বোলো তাৰপিছত তেওঁ ক'লে যে কি সেই পাপাক সুধিলে এনেকুৱা কেলৈ কৰিলে আপুনি এনেকুৱা কৰিব নালাগিছিলে তেনে তেওঁ কোৱাৰ লগে লগে তেওঁ ডাইৰেক্ট তেওঁ গৰ্ডেজ ভাঙি একদম পইচা 700 টকা নি মানুহটো নাই আৰু ফোন কৰি মানে মাক আনিবলৈ গ'ল মা ঘৰ আহি পালে কিন্তু মানুহ নাই চবেই মোকে কৈছে যে কি তয়ে ভুল তয়ে চাগে তেনেকুৱা তয়ে আমুক তয়ে তামুক তাৰপিছত মই মানে এনেকুৱা মানে ফিল কৰা নাছিলোঁ যে তেওঁ এনেকুৱা কৰিব বুলি তেওঁ জুপি থাকে মোক আগতে সেইটো সঁচা আৰু মই মানে যেতিয়া মানে কথাটো কোৱাৰ পিছত আৰু চবেই ভাবিছে আৰু মই মিছা মাতিছোঁ মই এনেকুৱা কৰিলোঁ মই তেনেকুৱা কৰিলোঁ তাৰপিছত তেওঁ তাৰপিছত মই ফোন মানে মোবাইল নিদিয়ে মোক মোবাইল নিদিয়াৰ কাৰণে মই এদিন ৰাতি মোবাইলটো পালোঁ মোবাইলটো লৈ মেছেজ কৰিলোঁ ঘৰলৈ মেছেজ কৰাৰ লগে লগে পপাই পোৱাৰ লগে লগে সেই গা বুঢ়া চাহ বুঢ়া চবকে মাতি লৈ তাৰপৰা মোক উদ্ধাৰ কৰি লৈ আহিলে উদ্ধাৰ কৰি নানে চাগে আজি হয়তো মাৰি পেলাই চবে মোক প্ৰাণে মৰা ভাবুকিয়েতো দি আছিলে এনেও কাৰণ কথাখিনি যদি তই তোৰে মৰি থাকিবি আনকি তেওঁ মানে চবেই কৈছে আৰু সেইটো কথা শাহুকে কৈছে যে কি যদি তই বোলে এইবোৰ কথা তোকে বোলে হেৰি কৰিম বোলে তই বোলে চবকে বোলে শান্তি নিদিম বোলে যৌতুক চব লাগিব যদি তোক যদি এনেকুৱা কৰিবলৈ হয় বোলে আৰু তই যদি কথাবোৰ যদি নহয় চাবি এনেও বাপেৰেহে খুৱাব বোলে তোক জীৱনত বোলে সেইটোৱে কৈছে আৰু মোক মানে চবেই কথাটো তেনেকৈ কৈছে যে কি বাপেৰেহে খুৱাব বাপেৰেহে এনেকুৱা বাপেৰে তেনেকুৱা নাছিলে বাপেৰক কোনোবাই যাদু কৰিছে মানে তেওঁ মানে অনেক কথা মানে প্ৰথমতে তেওঁ লগ দি আছিলে তাৰ পিছমূৰত তেওঁ লগ নিদিয়া হৈ থাকিলে যে ক'লে কি মই মাক চাবই লাগিব মাক খুৱাবই লাগিব পাপা আহিবই লাগিব তেনেকুৱা কথা ক'বলৈ ধৰিলে তেওঁ এতিয়া আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা অনুৰোধ জনাব নেকি এনেকুৱা যাতে মই এটাই অনুৰোধ জনাওঁ যে কেতিয়া এনেকুৱা আজি মোৰ লগত হৈছে কাইলৈ আৰু এগৰাকী নাৰীৰ লগত হ'ব কাইলৈ আৰু এগৰাকী নাৰীৰ লগত হ'ব এনেকুৱা যাতে নাৰীৰ লগত কেতিয়াও যাতে নহয় আৰু তেওঁ এনেকুৱা মানুহ যাতে একদম ফাঁচি দিয়ে বা ইনকাউণ্টাৰ কৰে সেইটো তেওঁলোকৰ কথা কিন্তু মই সেইটোৱে বিচাৰোঁ আৰু এনেকুৱা কেতিয়াও যাতে নহয় নাৰীৰ লগত আজি মোক ধ্বংস কৰিছে আৰু উঠি আহিছে এতিয়া আৰু মোতকৈ কিমান সৰু মহিলা সৰু ছোৱালী উঠি আহি তেওঁতো জীৱনটো ভালকৈ উদযাপন কৰিব লাগিব ন আৰু উদযাপন কৰোঁতেই যদি এনেকুৱা কৰিব যাতে নালাগে আৰু এনেকুৱা মানুহ সদায় ফাঁচি দি দিব লাগে মই এইটোৱে অনুৰোধ কৰোঁ যোৱা 5 তাৰিখে ঘটনাটো ঘটিছে 5 তাৰিখৰ পাছত 19 তাৰিখৰ ঘৰৰ মানুহে গৈ ছোৱালীজনীক উদ্ধাৰ কৰি আনিছে কিন্তু দোষীয়ে দুখ কৰাৰ পাছতো ঘৰৰ পৰিয়ালে যিজনে ৰক্ষণাবেক্ষণ দিছে দোষীক কিন্তু এনেকুৱা যি নিৰ্লজ্জ ঘটনা সমাজত মুখ উলিয়াব নোৱাৰা ঘটনা আমি ক'বলৈ কথাবিলাক ব্যাখ্যা কৰিবলৈ দিগদাৰ হয় এইবিলাক অসুবিধা হয় এনেকুৱা যিহেতু এজনী ছোৱালীক নিজৰ বোৱাৰীকক যদি নিজৰ ছোৱালীৰ নিচিনা নেভাবি তেখেতৰ নিজৰ পত্নী নিচিনাকৈ যদি ব্যৱহাৰ কৰিবলৈ যায় ৰেপ কৰিবলৈ যায় তেতিয়া এনেকুৱা ব্যক্তিক মই ভাবোঁ সমাজৰ পৰা নাইকিয়া কৰিবলৈ আৰু নাইকিয়া কৰিবলৈ হ'লে প্ৰশাসনে এনকাউণ্টাৰ বাহিৰে বেলেগ একো নাই আৰু সমাজত এনেকুৱা মানুহবিলাকক এনকাউণ্টাৰ কৰিলেহে সমাজত মানুহ নাইকিয়া হ'ব আৰু পাছৰ মানুহেও ভয় কৰিব আমি ভাবোঁ ইয়াৰ প্ৰশাসনে উচিত তদন্ত কৰি দোষীক কঠোৰতম কঠিন শাস্তি দি তেখেতলোকক দোষী সাব্যস্ত কৰিব অনুৰোধ জনালোঁ ঘৰৰ পৰিয়ালে যদি কোনোবাই যদি ছোৱালী যদি ভয় ভাবুকি দিছে মাক বা হওক বা পৰিয়ালবৰ্গ যদি ভয় ভাবুকি দিছে তেখেতলোকক মই পুলিচৰ আইনৰ আওঁতলৈ আনিব লাগে মই ভাবোঁ মানে আৰু অনুৰোধ জনাইছোঁ প্ৰশাসনক